দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 14 নম্বৰৰ প্ৰশ্নৰ আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে ত্ৰিভুজ ABCৰ A বিন্দুৰ পৰা BCৰ ওপৰত টনা লম্বই BCক D বিন্দুত এনেদৰে ছেদ কৰে যে DB = 3CD। প্ৰমাণ কৰা যে 2AB² = 2AC² + BC²। প্ৰথমে প্ৰশ্নটো বুজি লওঁ। প্ৰশ্নত কৈছে যে এইটো হৈছে ত্ৰিভুজ ABC। ABCৰ A বিন্দুৰ পৰা BC বাহুৰ ওপৰত AD লম্ব টনা হ'ল। লম্ব টানি দিয়াত এই D বিন্দুটোৱে BCক এনেদৰে ছেদ কৰিলে যে BD = 3CD, অৰ্থাৎ BD হৈছে CDৰ 3 গুণ। মানে CD 2 সেণ্টিমিটাৰ হ'লে BD 6 সেণ্টিমিটাৰ হ'ব লাগিব। এনেদৰে ছেদ কৰিছে। তেন্তে আমি এইখিনি প্ৰমাণ কৰিব লাগে যে 2AB² = 2AC² + BC²। এতিয়া এনেধৰণৰ প্ৰশ্ন প্ৰমাণ কৰিব হ'লে আমি ষ্টাৰ্ট কিদৰে কৰিব লাগিব, চিন্তাধাৰাটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব। কথাটো হৈছে এনেকুৱা, প্ৰথমে আমি চাব লাগিব যি প্ৰমাণ কৰিব দিছে তাত কোনকেইটা বাহু লোৱা হৈছে। AB, AC আৰু BC, মাত্ৰ এই তিনিটা বাহু। AB, AC আৰু BC, এই তিনিটা বাহুৰ ওপৰত নিৰ্ভৰ কৰিয়ে গোটেইকেইটা লোৱা হৈছে। কিন্তু যিহেতু স্কুৱেৰ দিয়া আছে, তাৰ মানে আমি ইয়াত পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব লাগিব। আৰু পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব হ'লে আমাক সমকোণী ত্ৰিভুজ লাগিব। আৰু ইয়াত যিহেতু সমকোণ বনি আছে, এটা সমকোণী ত্ৰিভুজ এইফালে আছে, এটা সমকোণী ত্ৰিভুজ এইফালে আছে। এই দুটা সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি এইখিনি সমাধান কৰিব পাৰিম। তেতিয়াহ'লে এই দুটা সমকোণী ত্ৰিভুজত বাহু কি কি আছে? AC, CD, AB, BD আৰু AD। তাৰে ভিতৰত কেৱল মাত্ৰ AC আৰু ABটোহে আমাৰ ইয়াত আছে। CD নাই, BD নাই, AD নাই। এই তিনিটাৰ ভিতৰত কোনোবা এটা নাথাকিলে বাৰু কাম চলি যাব, কিন্তু বাকী দুটা আমি তেতিয়াহ'লে এটা কাম কৰিব লাগিব। এই CD আৰু BDক BCৰ সন্দৰ্ভত প্ৰকাশ কৰিব লাগিব, যে BCৰ সন্দৰ্ভত ইয়াৰ বাহুকেইটা কিমান হয়। সেইটো কৰিব হ'লে আমি প্ৰথমতে ইয়াত দিয়া মতে লিখিব লাগিব যে DB = 3CD। এইটো দিয়া আছে ইয়াত। আৰু BCৰ মানটো আমি কেনেকৈ পাম? DB + CD। DB + CD কৰিলে এইটো হৈ গ'ল DB আৰু এইটো CD। এই দুটা যোগ কৰিলে আমাৰ BC ওলায়। ঠিক আছে। এতিয়া ইয়াত দিয়া আছে DBৰ মান হৈছে 3CD। তেন্তে আমি DB নিলিখি DBৰ ঠাইত 3CD লিখি দিব পাৰোঁ। 3CD + CD = BC। এতিয়া 3CD + CD মানে CDক আমি 1CD ধৰিব পাৰোঁ। 3CD আৰু 1CD হৈ যাব 4CD। 4CD = BC। কিন্তু ইয়াত 4CDৰ মান BC ওলাইছে। আমাক 4CD অকল CDৰ মানটো কি হয় সেইটো আমি BC অনুপাতত উলিয়াব লাগিব। গতিকে আমি ইয়াত অকল CDটো থৈ দিব লাগিব। আৰু 4CDৰ অৰ্থ হৈছে 4CDৰ লগত পূৰণ হৈ আছে, তেন্তে 4টো এইফালে গৈ হৰণ হৈ যাব, অৰ্থাৎ CD = BC/4। তাৰমানে এতিয়া যেতিয়া আমি সমাধান কৰিব ল'ম পাইথাগোৰাছৰ সূত্ৰ মতে, আমি CDৰ সলনি BC/4 ইউজ কৰিব পাৰিম। তাৰমানে CDৰ কাৰণে আমি পাই গ'লোঁ BCৰ অনুপাতত ইয়াৰ মানটো কি হ'ব। ঠিক একেদৰে আমি BDৰ কাৰণে উলিয়াব লাগিব। তেন্তে এই একে কথা যদি আমি আকৌ ইয়াত লিখোঁ যে DB = 3CD। এতিয়া আমি এটা কাম কৰোঁ, 3CDটো এইফালে লৈ লওঁ। 3CD = DB। তো 3CD = DB যদি আছে, তেন্তে CD = এই 3টো এইফালে গৈ DB/3 হৈ যাব। CDৰ মান DB/3 ওলাই গ'ল। এতিয়া আকৌ আমি এবাৰ ইয়াক যেনেকৈ BCৰ মানটো উলিয়াইছোঁ, ঠিক তেনেকৈ আকৌ এবাৰ লিখোঁ যে DB + CD
ইকুৱেল বি চি। ইয়াৰ আগত আমি ডি বিৰ মানটো সলনি কৰি 3CD লিখিছিলোঁ। এতিয়া আমি কি কৰিম, চি ডিৰ মানটো সলনি কৰি DB/3 লিখি দিম। তেতিয়াহ'লে ইয়াত থাকি যাব DB, চি ডিৰ মানটো হৈ যাব DB/3 ইকুৱেল BC। ইয়াত এতিয়া আমি কি কৰিব লাগিব, লসাগু লৈ ল'ব লাগিব। ভগ্নাংশত আছে মানে 3 লসাগু হ'ব। ই অকলীয়াকৈ আছে, 3ৰ লগত পূৰণ হৈ যাব, 3DB হৈ যাব প্লাছ DB ইকুৱেল BC। 3DB আৰু DB 1DB, DB মানে 1DB, 3DB 1DB হৈ যাব 4DB আৰু 3টো এইফালে গৈ BCৰ লগত পূৰণ হৈ যাব 3BC। এতিয়া আমি DBৰ মানটো উলিয়াব লাগে। ইয়াত যেনেকৈ CDৰ মানটো উলিয়াইছোঁ BC/4, DBৰ মানটো BCৰ লগত কি সম্পৰ্ক, DB ইকুৱেল 3BC/4। DBৰ মান এনেকৈ ওলালে BCৰ সম্পৰ্কত আৰু CDৰ মানটো BC সম্পৰ্কত ওলাই গ'ল। এতিয়া আমি মেইন কামত আহোঁ। এই সমকোণী ত্ৰিভুজ দুটা এতিয়া আমি সমাধান কৰিম। এতিয়া এই দুটা সমকোণী ত্ৰিভুজক আমি পাইথাগোৰাছ সূত্ৰৰ মতে সমাধান কৰিলে তেতিয়া আমাৰ প্ৰমাণটো কৰিবলৈ সুবিধা হ'ব। তো প্ৰথমে আমি এই ত্ৰিভুজটো লৈ লওঁ, ACD ত্ৰিভুজ। ACD সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ মতে AD স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ মাইনাছ CD স্কুৱেৰ। এইটো হৈছে ADC সমকোণী ত্ৰিভুজ। ইয়াত 90 ডিগ্ৰী আছে, ইয়াত 90 ডিগ্ৰী আছে যদি এইটো হৈ যাব অতিভুজ। অতিভুজৰ ক্ষেত্ৰত আমাৰ প্লাছৰ সূত্ৰ বহে, কিন্তু এতিয়া আমি ইয়াৰ লম্বটো উলিয়াব আছেতো মাইনাছৰ সূত্ৰ বহাব লাগিব। এতিয়া তেন্তে আমাৰ হৈ যাব কি, AD স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ মাইনাছ CD স্কুৱেৰ। AD স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ মাইনাছ CDৰ মানটো আমাৰ যি ওলাই আছে যে BC/4 স্কুৱেৰ। AD স্কুৱেৰ ইকুৱেল AC স্কুৱেৰ BC/4 স্কুৱেৰ, তাৰমানে BC স্কুৱেৰ হৈ যাব আৰু 4ৰ স্কুৱেৰ 16। AD স্কুৱেৰ ইকুৱেল, এতিয়া ভগ্নাংশত আছে মানে 16 লসাগু লৈ ল'ব লাগিব। 16 লসাগু ল'লে AC স্কুৱেৰটো অকলীয়াকৈ আছে, 60ৰ লগত পূৰণ হৈ যাব, 16 AC স্কুৱেৰ হৈ যাব মাইনাছ BC স্কুৱেৰ। AD স্কুৱেৰ মানে এইটো ওলালে, এইটো ইমানতে থাকক। এতিয়া আকৌ আমি দ্বিতীয় ত্ৰিভুজটো লৈ লওঁ, ADB সমকোণী ত্ৰিভুজত। ইয়াক আমি 1 নম্বৰ সমীকৰণ হিচাপে লিখি থৈ দিওঁ। ADB সমকোণী ত্ৰিভুজত আকৌ ইয়াত যেনেকৈ AD স্কুৱেৰ মান উলিয়াইছোঁ, আকৌ এবাৰ আমি AD স্কুৱেৰ উলিয়াই দিওঁ। AD স্কুৱেৰ ইকুৱেল, ইয়াত এতিয়া AD স্কুৱেৰ কি হ'ব, এইটো হৈছে ADB সমকোণী ত্ৰিভুজ। AB হৈছে অতিভুজ, AD লম্ব, তো লম্বৰ কাৰণে আকৌ আমি মাইনাছৰ সূত্ৰ পাতিব লাগিব যে AB স্কুৱেৰ মাইনাছ BD স্কুৱেৰ। AD স্কুৱেৰ ইকুৱেল AB স্কুৱেৰ মাইনাছ BD স্কুৱেৰ। AB স্কুৱেৰ মাইনাছ BDৰ মান, সেইটো BD আৰু DB একে কথা। BDৰ মান কি আছে 3BC/4, 3BC/4 তাতে স্কুৱেৰ। AD স্কুৱেৰ ইকুৱেল AB স্কুৱেৰ মাইনাছ, এতিয়া 3BC, 3ৰ স্কুৱেৰ কৰিলে 9BC স্কুৱেৰ, আকৌ তলত 4ৰ স্কুৱেৰ 16। AD স্কুৱেৰ ইকুৱেল, এতিয়া 16 আছে মানে ভগ্নাংশত আছে, 16 লসাগু হৈ যাব। AB স্কুৱেৰটো অকলীয়াকৈ আছে, এইটো 16ৰ লগত পূৰণ হয়, 16 AB স্কুৱেৰ হৈ যাব মাইনাছ 9BC স্কুৱেৰ। ইয়াক আমি 2 নম্বৰ কৰিছোঁ।
1 নম্বৰত a d স্কয়াৰ মান এটো ওলালে আৰু 2 নম্বৰত a d স্কয়াৰ মান এটো ওলালে এটো a d স্কয়াৰ মান হয় এটো a d স্কয়াৰ মান হয় তাৰ মানে এই দুটো সমান হ'ব তেন্তে এতিয়া আমি লিখি দিওঁ যে 1 আৰু 2 ৰ পৰা পাম 1 আৰু 2 ৰ পৰা আমি কি পাম যে এইটো আৰু এইটো ইকুয়াল কেলে কি দুটাই a d স্কয়াৰ মান হয় তেন্তে সেই কথাটো আমি ইয়াত লিখি দিওঁ যে 16ac square minus bc square by 16 equal 16ab square minus 9bc square by 16 দুইফালে তলতে 16 কিটা এনেকৈ আমি কাটি দিব পাৰি কাটি দিয়াৰ পিছত এতিয়া কি আহিলে 16ac square minus bc square ইফালৰ পৰা 9bc square টো ইফালে লৈ আহিলে plus 9bc square হৈ যাব equal 16ab square AC square এটা BC square দুটা আছে প্লাস মাইনাস মাইনাস ইয়াত 1 আছে 9 ৰ পৰা 1 মাইনাস কৰিলে 8BC square মাইনাস সরি ডাঙৰটো প্লাস আছে প্লাস হ'ব 8BC square equal 16AB square ইয়াত আছে 16 ইয়াত 8 ইয়াত 16 তো এই আটাইকেইটাক আমি 8 এৰে হৰণ কৰিব পাৰো তো আটাইকেইটাক যদি আমি 8 এৰে হৰণ কৰি দিওঁ তেন্তে আমাৰ ওচৰত কি বাচিব এতিয়া 8 এৰে 16 ক কৰিলে হৈ যাব 2AC square 2AC square equal 8 8 কাটিলে অকল BC square বাছে ইকুয়াল না সরি প্লাস হ'ব ইয়াত প্লাস BC square আকৌ 8 এৰে 16 কাটিলে 2AB square তো এইটো আমাৰ প্ৰমাণ কৰিবলগীয়া আছিল যে 2AB square equal 2AC square plus BC square 2AB square equal 2AC square plus BC square এইটো আমাক ইয়াত প্ৰমাণ কৰিবলগীয়া আছিল